সো গাইজ পুৰি গৈছোঁ আৰু মাছ নাখালে হ'ব নেকি। চ' স্বৰ্গদ্বাৰ বুলি বিচৰ একদম অপজিট চাইডে এনেকৈ বহুত ফিছৰ ষ্টল পাই যাব, কিন্তু এই দাদা তাতে খাব একদম স্বৰ্গদ্বাৰ। আৰু লোকেশ্যনটো আপোনাৰ যদি মই কওঁ, এইটো ৱাও ম'ম' হয়। ৱাও চিকেন আৰু ৱাও ম'ম' ছাইডতে আছে। তাৰে ছাইডতে এই দাদাজন বহে। মই ইয়াতে বেছি ভাল পালোঁ, আৰু বেলেগতো খাইছিলোঁ, কিন্তু ইয়াৰ তাতে বেছি বেষ্ট লাগিছিল। চবচে ফাৰ্ষ্টটো আমি ইয়াতে লৈ ল'লোঁ চেলমন, যোনটো আপোনাৰ 100 ৰুপিজ লৈছিলে, আৰু আপোনাৰ 150টো আছে। এইটো আমি মিডিয়াম চাইজটোৱে লৈছিলোঁ। মোৰ চেলমনটো চবচে বেছি ভাল লাগিল গাইজ ক'ব গ'লে। আৰু নেক্সট আমি ইয়াতে ডাঙৰ যোনটো কেঁকুৰা কয়, সেই আৰু লবষ্টাৰটো নহয়, কিন্তু কেঁকুৰাটো, ডাঙৰ কেঁকুৰাটো ল'লোঁ, আৰু এইটোও মোৰ ঠিকে লাগিল, মানে ঠিক আছে। আৰু যোনটো লগতে দাদাই চাটনি, মানে এই কাচুন্দি বুলি কয়, সেইটো চাটনি, আৰু দাদাৰ এটা স্পেচিয়েল চাটনি আছে গ্ৰীণ চাটনি, সেইটোৰ লগত মিক্স হৈ গ'লে বঢ়িয়া লাগে। তাৰপিছত ইয়াতে ল'লোঁ পমফ্ৰেট, আৰু লগতে ল'লোঁ আমাৰ এই ডাঙৰ মিছা মাছটো, যোনটো পুৰা যিয়ে নকওক আৰু ডাঙৰ মিছা মাছ। চ' ভালে লাগিল ফিছ খাই কেনে। সাগৰৰ মাছ এনেতো আমি নৰ্মেলি খায়ে থাকোঁ, কিন্তু সাগৰৰটো কিন্তু চবচে বেষ্ট যদি মই কওঁ, সেইটো আছিল চেলমন। যদি আপোনালোকে যায় পুৰি গ'লে চেলমনটো ট্ৰাই কৰিবই, সেইটো মোৰ বহুত ভাল লাগিল গাইজ। চ' ইয়াৰে কাৰণেতো মই থামছ আপ দিম। আৰু খালে এই দাদা তাতে খাব, তাতে বহুতকেইটা আছে, কিন্তু এই দাদা তাতে বেষ্ট। তাৰে অকণমান আগত আহিলোঁ আৰু ইয়াতে দেখিলোঁ হট ম'ম', যোনটো পুৰি হোটেলৰ একদম সন্মুখতে বহে। মই ভাবা নাছিলোঁ, এক্সপেক্ট কৰা নাছিলোঁ যে এইটো জেগাত ইমান টেষ্টি কিবা এটা বস্তু খাব পাৰিম। চ' ইয়াতে দাদাই এনেকৈ আংকালে এনেকৈ সজাই থৈ দিছিলে, লগতে মানে ভেজ আৰু নন ভেজ দুটাই ছেপাৰেটকৈ থৈছিলে। লগতে ম'ম' ল'লোঁ যে খাই চাওঁ পুৰীৰ ম'ম' কেনেকুৱা। চ' অ'কে লাগিল। আমাৰ গুৱাহাটীৰ ম'ম' বেছি বেষ্ট হয় মোক লাগে, চ' ট্ৰাই কৰিব পাৰে। আৰু লগতে ল'লোঁ ইয়াতে বটম মাছৰুমৰ ষ্টিককেইটা অনলি কিমান জানেনে? অনলি 20 ৰুপিজ লৈছে, কিন্তু খোৱাত ইটছ আমেজিং, ইমান টেষ্টি আছিল ন। মই আৰু ল'লোঁ, তাৰপিছত ভাল নহ'ব বুলি মই এক প্লেটে লৈছিলোঁ, কিন্তু আৰু ল'লোঁ। আৰু তাৰপিছত ল'লোঁ ইয়াতে পনীৰ কাবাবটো মানে ফ্ৰাই আছিলে, বটম মাছৰুমটো যেনেকুৱা আছিলে সেনেকুৱাই। চ' থামছ আপ দিছোঁ, একবাৰ হ'লেও পুৰি গ'লে এইবোৰ ট্ৰাই কৰিবই গাইজ।